নলবাৰীত আসুৰ কেন্দ্ৰীয় ৰাভা দিৱস উদযাপন। নলবাৰী চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে নলবাৰী আসুৰ উদ্যোগত যোৱাকালিৰ পৰা অনুষ্ঠিত হয় কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস। আজি অৰ্থাৎ বৃহস্পতিবাৰে ৰাভা দিৱসৰ দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে ৰাতিপুৱা পতাকা উত্তোলন কৰে আসুৰ কেন্দ্ৰীয় সভাপতি উৎপল শৰ্মাই। আনহাতে শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে আসুৰ কেন্দ্ৰীয় সম্পাদক শংকৰজ্যোতি বৰুৱাই। ইয়াৰ পিছতেই ৰাভাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে আসুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি চিন্তা, যি কৰ্ম, তাক নলবাৰী জিলাবাসী ৰাইজে হাতে কামে কৰি দেখুৱাবলৈ আগবাঢ়িছে। প্ৰথম কথা, ইয়াত সাংস্কৃতিক অভিবাদনেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কৃষ্টিৰ জৰিয়তে, সাংস্কৃতিক দলৰ কৃষ্টিৰ জৰিয়তে সাংস্কৃতিক অভিবাদন প্ৰদান কৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ চিন্তা আৰু কৰ্মক হাতে কামে প্ৰতিফলন ঘটালে। দ্বিতীয়তে, এতিয়া উদ্বোধনী গীতত 4টা ভাষা, অসমীয়া ভাষা, বড়ো ভাষা, ৰাভা ভাষা, কাৰ্বি ভাষাত উদ্বোধনী গীত পৰিৱেশন কৰাৰ ব্যৱস্থা হৈছে। তাৰ লগে লগে আকৌ 7টা ভাষাত আকৌ গীত পৰিৱেশন কৰিব। অসমীয়া ভাষা, বড়ো ভাষা, ৰাভা ভাষা, মিচিং ভাষা, তিৱা ভাষা, কাৰ্বি ভাষা, গোৱালপৰীয়া ভাষা, 7টা ভাষাত ইয়াত ৰাভা সংগীত পৰিৱেশন কৰিব। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ চিন্তাক হাতে কামে নলবাৰী জিলাবাসীয়ে এই সদৌকম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অনুষ্ঠানত প্ৰতিফলন ঘটোৱাবলৈ যি ব্যৱস্থা ল'লে, তাৰ কাৰণে নলবাৰী জিলাবাসী ৰাইজক আমি জনাইছোঁ অভিনন্দন, অভিনন্দন আৰু অভিনন্দন। লগতে বিভিন্ন জাতি জনগোষ্ঠীৰে বাৰেৰহণীয়া অভিবাদন গ্ৰহণ কৰে কেন্দ্ৰীয় নেতৃবৃন্দই। আজিৰ এই ৰাভা দিৱসৰ দিনটোতে আসুৰ কেন্দ্ৰীয় সভাপতি উৎপল শৰ্মাই কয় যে বিষ্ণুপ্ৰসাদ ৰাভা এক নাম নহয়, এক সত্তা। জাত পাত নাজানিলেও ধনী দুখীয়াৰ কথা মানিছিল বিষ্ণুপ্ৰসাদ ৰাভাই। আনহাতে চৰকাৰক সমালোচনা কৰি কেন্দ্ৰীয় সভাপতি উৎপল শৰ্মাই আৰু কয় যে মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জ্বলা-কলা খুৱাইছে। বিষ্ণুপ্ৰসাদ ৰাভাই নিজৰ সকলো মাটি দুখীয়াক দান দিছিল। এতিয়া সকলো মাটি দিছপুৰত বহি থকা জনক লাগে। বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ হ'ব লাগে। লগতে NTA পৰীক্ষাক লৈ সমালোচনা উৎপল শৰ্মাই আকৌ কয় যে প্ৰধানমন্ত্ৰীয়ে পৰীক্ষাক লৈ চৰ্চা পাতে আৰু আনফালে পৰীক্ষাক লৈ কোটি কোটি টকাৰ কেলেংকাৰী কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰে আসুৰ কেন্দ্ৰীয় সভাপতিজনে। আনহাতে অসমৰ শিক্ষামন্ত্ৰী প্ৰসংগত তীব্ৰ সমালোচনা কৰি কয় যে শিক্ষামন্ত্ৰী ৰণোজ পেগু চূড়ান্তভাৱে ব্যৰ্থ। সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস এবাৰ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে নলবাৰীত আয়োজন কৰা হৈছে। প্ৰতিকূল বতৰকো নেওচি নলবাৰীবাসীৰ ৰাইজ ৰাইজ ওলাই আহিছে ইয়ালৈ। তেওঁলোকে বুকুৰ উমেৰে সৈতে অনুষ্ঠানটিক জীপাল কৰিছে। তাৰ কাৰণে নলবাৰীবাসীৰ ৰাইজলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মূল কথাটোৱে হৈছে যে বিষ্ণু ৰাভাৰ যি সংগ্ৰামী চিন্তা আছিলে, সাধাৰণ জনতাৰ হকে মাত মতাৰ চিন্তা, খাটি খোৱা চহা শ্ৰেণীৰ মানুহৰ কাৰণে কাম কৰাৰ চিন্তা, সেই চিন্তাকে সাৰোগত কৰি সদৌ অসম ছাত্ৰ সন্থাই সদায় কাম কৰি আহিছোঁ। আমাৰ মূল কথাটোৱে হৈছে জাতীয় জীৱনক শক্তিশালীভাৱে আগবঢ়াই লৈ যাব লাগে। আৰু বিষ্ণু ৰাভাই যি ধৰণেৰে তেখেত নিজে হাজাৰ হাজাৰ বিঘা মাটিৰ গৰাকী আছিলে, কিন্তু কোনোদিন পুঁজিপতিৰ দৰে আচৰণ নকৰিছিলে। সংসাৰী আছিলে, সংসাৰী থাকিও সন্যাসীৰ দৰে ৰাইজৰ মাজত ঘূৰি ফুৰিছিলে। গতিকে এই ধৰণেৰে সমাজ সদায় ঊৰ্ধক, ৰাইজ সদায় ঊৰ্ধক যি চিন্তাৰে সৈতে বিষ্ণু ৰাভা পৰিচালিত হৈছিল, সেই চিন্তাৰে সৈতে সদৌ অসম ছাত্ৰ সন্থাও পৰিচালিত হৈ আছোঁ। আজি এই স্থানত উপস্থিত হৈ আমি এটা দাবী পুনৰ উত্থাপন কৰিব বিচাৰিম, যিটো কথা আমি ছাত্ৰ সন্থাই সদায় কৈ আহিছোঁ, যে যিখন তেজপুৰত বিষ্ণু ৰাভাদেৱে তাত নিজৰ সৃষ্টিৰ অধিকাংশ সময় তাত অতিবাহিত কৰিছে, সেই তেজপুৰত বিষ্ণু ৰাভাদেৱৰ নামত এতিয়া সাংস্কৃতিক প্ৰকল্প স্থাপন কৰিব লাগে। আৰু তাৰ সমান্তৰালভাৱে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত আসন স্থাপন কৰিব লাগে, যাতে তেখেতৰ সৃষ্টিৰাজিৰ, তেখেতৰ সমলসমূহৰ পৰিকল্পিত সংৰক্ষণ হয়, প্ৰচাৰ প্ৰসাৰৰ ব্যৱস্থা হয়, আৰু নতুন প্ৰজন্মৰ লোকসকলে যাতে তেওঁৰ সৃষ্টিৰাজিক লিৰিকি বিদাৰি চাই তেওঁ দেখুওৱা পথেৰে সৈতে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে তেওঁৰ নামত আসন প্ৰতিষ্ঠা কৰিবলৈ ছাত্ৰ সন্থাই দাবী জনাইছোঁ। ৰাভাদেৱে অসমীয়া জাতিটোক যেনেকৈ আগবঢ়াই লৈ যাব বিচাৰিছিল, তাৰ আচলতে প্ৰাসংগিকতা আজিও আছে। কিন্তু চৰকাৰ বা ৰজাঘৰে সেই প্ৰাসংগিক কথা বতৰাবিলাকক প্ৰাসংগিক হিচাপে লৈ আগবাঢ়ি যাব বিচৰা নাই। যিজন ৰাভাদেৱে আচলতে নাঙল যাৰ মাটি তাৰ বুলি কৈছিল, যিজন ৰাভাদেৱে অসমীয়া মানুহক মাটিৰ অধিকাৰৰ কথা শিকাইছিল, আৰু তাৰ ওলোটা এটা ছবি আজি পৰিলক্ষিত হয়। চৰকাৰে মানুহক বিনামূলীয়া চাউলেৰে, চৰকাৰে মানুহক হিতাধিকাৰী বনাই আজি পংগু কৰিব বিচাৰিছে, কোঙা কৰিব বিচাৰিছে। আৰু ৰাভাদেৱৰ সেই আদৰ্শ
সেইবিলাকক আচলতে সৰুগত কৰি আগবাঢ়ি যাব বিচৰা নাই। ৰাভা এগৰাকী এনেকুৱা মানুহ যিগৰাকী আমাৰ অসমীয়া মানুহৰ অহংকাৰ, যিগৰাকী অসমীয়া মানুহৰ সপোন স্ৰষ্টা, যিগৰাকীয়ে অসমীয়া মানুহৰ উৰ্বৰা মস্তিষ্কৰ প্ৰমাণ সমগ্ৰ বিশ্বৰ আগত দিব বিচাৰিছিল। এগৰাকী ভাল খেলুৱৈ আছিল, এগৰাকী ভাল ছাত্ৰ আছিল, গল্পকাৰ আছিল, নৃত্যবিদ আছিল, এগৰাকী ভাল চিত্ৰকৰ আছিল, ৰাজনীতিবিদ আছিল, সমাজ সংস্কাৰক আছিল, খেতিয়ক আছিল, বনুৱা আছিল, অভিনেতা আছিল, বিপ্লৱী আছিল, কি নাছিল। গতিকে এইগৰাকী ৰাভাৰ আভাৰে আমাৰ উঠি অহা প্ৰজন্মই যাতে আগবাঢ়ি যাব পাৰে অনাগত দিনত, তাৰ কাৰণে ৰাভাদেৱৰ আভা লৈ পেলাই আমি অসমৰ বিভিন্ন প্ৰান্তত এই অনুষ্ঠান আয়োজন কৰিছোঁ আৰু উঠি অহা প্ৰজন্মই ৰাভাৰ ওপৰত আলোচনা কৰক, ৰাভাৰ বিষয়ে গৱেষণা কৰক। আৰু যাৰ কাৰণে আমি কৈছোঁ যে তেজপুৰত এটা ৰাভাদেৱৰ সাংস্কৃতিক সমন্বয় প্ৰকল্প বা সাংস্কৃতিক সংগ্ৰহালয় তাত নিৰ্মাণ কৰিব লাগে, য'ত ৰাভাদেৱৰ প্ৰতিটো সৃষ্টি, ৰাভাদেৱৰ প্ৰতিটো আভা তাত যাতে সংৰক্ষিত হৈ থাকে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিচৰাৰ লগে লগে সেই বিষয়বিলাক, সেই বস্তুবিলাক পাবৰ কাৰণে সক্ষম হয়। ব্যুৰো ৰিপৰ্ট DA 365।